মিছাইল মেন প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ উপজা দিনৰ লগত সংগতি ৰাখি বিগত কেইবছৰৰ দৰে আজি যোৰহাটৰ চেম্পৰ্ড ফিউচাৰিষ্টিক বিদ্যালয়ত জুনিয়ৰ জিনিয়াছ অৱ যোৰহাট শীৰ্ষক এক আন্তঃবিদ্যালয় বিজ্ঞান আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইতিমধ্যে সপ্তম বৰ্ষত ভৰি দিয়া এই প্ৰতিযোগিতাই নৱপ্ৰজন্মৰ উদ্ভাৱকসকলক বিজ্ঞান আৰ্হি নিৰ্মাণৰ জৰিয়তে তেওঁলোকৰ জ্ঞান সৃষ্টিশীলতা আৰু কাৰিকৰী দক্ষতা প্ৰদৰ্শন কৰিবলৈ এক মঞ্চ প্ৰদান কৰি আহিছে। উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থী আৰু উদ্ভাৱকসকলক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰতিযোগিতাত যোৰহাটৰ ৩৫খন বিদ্যালয়ৰ পৰা অংশ লোৱা ছাত্ৰ ছাত্ৰীসকলে কেইবাটাও উন্নতমানৰ বিজ্ঞান আৰ্হি প্ৰদৰ্শন কৰে। প্ৰতিযোগিতাখন উদ্বোধন কৰি উত্তৰ পূব বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিজ্ঞানী ডক্টৰ লক্ষী শইকীয়াই ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলতা উদ্ভাৱনী শক্তি আৰু বৈজ্ঞানিক মনোভাৱক উৎসাহিত কৰিব পৰাকৈ চেম্পৰ্ডে লোৱা এই প্ৰচেষ্টাৰ শলাগ লয়। দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ উচ্চ শাখাত তিতাবৰৰ প্ৰাগজ্যোতিকা বিদ্যালয়ৰ দলটোৱে প্ৰথম স্থান লাভ কৰি জুনিয়ৰ জিনিয়াছ অৱ যোৰহাট খিতাপ অৰ্জন কৰে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চেম্পৰ্ড ফিউচাৰিষ্টিক বিদ্যালয়ৰ আৰু দীপাংকৰ বিদ্যাপীঠ বিদ্যালয়। নিম্ন শাখাত জোনাকী সংঘ বিদ্যালয়ৰ দলটোৱে প্ৰথম স্থান লাভ কৰি কিডছ জিনিয়াছ অৱ যোৰহাট খিতাপ লাভ কৰাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে হেমলতা সন্দিকৈ মেমৰিয়েল বিদ্যালয় আৰু চেম্পৰ্ড ফিউচাৰিষ্টিক বিদ্যালয়ে। প্ৰতিযোগিতাখনিত ডক্টৰ মাধুৰ্য শইকীয়া, ডক্টৰ বিদ্যুৎ বিকাশ শইকীয়া, ডক্টৰ দীপাংকৰ নেওগ আৰু ডক্টৰ চম্পক দত্তই বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ডক্টৰ কালামৰ ভূপেন কুমাৰ বৰুৱায়ো বক্তব্য ৰাখে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ লগত ধেমালিৰ চলেৰে বিজ্ঞান শীৰ্ষক এক বিজ্ঞানৰ আমোদজনক কাৰ্যকলাপ প্ৰদৰ্শন কাৰ্যসূচী পৰিচালনা কৰে বিশিষ্ট বিজ্ঞান কৰ্মী আৰহান ইনামুলে। ইয়াৰ উপৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিচিত্ৰ বিজ্ঞানমুখী চিন্তাৰ প্ৰতিফলন ঘটাকৈ নিৰ্মাণ কৰা সঁজুলিৰে এখন বিজ্ঞান প্ৰদৰ্শনীৰো আয়োজন কৰে। বঁটা বিতৰণী অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ চলিহাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগী তথা উদ্বোধক আৰু বিচাৰকসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এনে প্ৰতিযোগিতাই কিশোৰ আৰু কিশোৰ মনমূলক সৃজনীশীলভাৱে চিন্তা কৰা, বিজ্ঞানৰ অন্বেষণ কৰা আৰু বিজ্ঞান মনস্ক দৃষ্টিভংগী অনুসৰণ কৰিবলৈ উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে। আজি এই চেম্পৰ্ড ফিউচাৰিষ্টিক স্কুলে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন তথা মিছাইল মেন অফ ইণ্ডিয়া ডক্টৰ APJ আব্দুল কালামৰ জন্মদিন উপলক্ষে এক ছায়েন্স এক্সিবিশ্যন কম্পিটিশ্যন জুনিয়ৰ জেনিয়াছ হিচাপে তেওঁলোকে উদযাপন কৰিছে। তেওঁলোকে যোৱা 7 বছৰ ধৰি উদযাপন কৰি আহিছে আৰু ই এটা খুব সুন্দৰ পদক্ষেপ। ইয়াৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাত সহায় কৰিব আৰু তেওঁলোকক নতুন নতুন চিন্তা কৰিবলৈ সুবিধা দিব, যিটো চিন্তাৰ দ্বাৰা হয়তো এটা নতুন আৱিষ্কাৰ হ'ব পাৰে আৰু সেই আৱিষ্কাৰটো ভৱিষ্যতে আমাৰ কামত আহিব, যিটো সমাজৰ কাৰণে, যিটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে কামত আহিব। গতিকে বিদ্যালয়ৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় আৰু মই ইয়াত আজি উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। ধন্যবাদ। APJ আব্দুল কালাম মই ভাবোঁ আমাৰ ভাৰতবৰ্ষৰ নতুন জেনেৰেশ্যনৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে তেওঁতকৈ ভাল ৰোল মডেল কোনো হ'ব নোৱাৰে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজি প্ৰায়বোৰ ভাৰতীয়ই তেওঁক পাহৰি পেলাইছে। যিজন মানুহে জীয়াই থকাৰ কালত তেওঁৰ সকলোবোৰ সপোন দেশখনলৈ দেখিছিলে, তেওঁৰ সপোনৰ পাছত দৌৰাৰ কথা কৈছিলে, কিন্তু তেওঁৰ সপোনবোৰ দেশখনক লৈ আছিলে। আৰু আজিৰ ভাৰতৰ যিটো অৱস্থা পাইছেগৈ বা যি প্ৰগতিৰ অন্যতম বিশ্বকৰ্মা স্বৰূপ আছিলে, তেওঁৱে আৰম্ভ কৰিছিলে আমাৰ এই যাত্ৰাটো। কিন্তু তাৰ পাছতো বিভিন্ন ৰাজনীতিবিদৰ নামত, বিভিন্ন শিল্পী সাহিত্যিকৰ নামত আমাৰ দেশত উৎসৱ পালন কৰা হয়, কিন্তু এই বিজ্ঞানীজনৰ নামত কিন্তু কোনো উৎসৱ নাই, কোনো ধৰণৰ তেওঁ লৈ পেলাই কোনো ধৰণৰ চিন্তা চৰ্চা নাই, যিটো হোৱাৰ প্ৰয়োজন খুবেই বেছি আছিল। আমাৰ উদ্দেশ্য হ'ল যে আমি তেওঁক হেৰাই যাবলৈ দিব, নতুন প্ৰজন্মৰ মাজত তেওঁক জীয়াই ৰখাৰ এটা সংকল্প লৈছিলোঁ। আৰু
মডেল কম্পিটিশ্যনটো আমাৰ তাৰ কাৰণে এটা মানে আমাৰ ইহে আছিলে, আমাৰ এটা প্ৰক্ৰিয়াহে আছিলে। মূল উদ্দেশ্যটো হ'ল যে আব্দুল কালাম যাতে হেৰাই নাযায়, তেওঁৰ দেখা সপোনবোৰ নতুন প্ৰজন্মই দেখে, দেশৰ কাৰণে তেওঁলোকে নতুন ধৰণৰ এটা পথ উলিয়াব পাৰে। গতিকে সেইটোৱে আমাৰ মূল উদ্দেশ্য। আৰু মই বাকী অনুষ্ঠান প্ৰতিষ্ঠান সংবাদ মাধ্যম সকলোকে অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ যে তেওঁৰ জন্মদিনটো আমি গুৰুত্ব দিয়া ভাল। আমি যাতে সেই তেখেতৰ সমান বেলেগ এজন ভাৰতে হয়তো বহুত বছৰলৈ তেখেতৰ নিচিনা এজন মানুহ আমাৰ ভাৰতত ৰাষ্ট্ৰপতি হিচাপে হওক বা বিজ্ঞানী হিচাপে হওক পোৱাৰ সম্ভাৱনা কম। গতিকে আমি তেওঁক সেই শ্ৰদ্ধাটো সেই সন্মানটো জনোৱাটো খুবেই আৱশ্যকীয় কথা বুলি আমি ভাবোঁ। গতিকে সেইটো আমাৰ ক'ব লগা, আমি সেইকাৰণে আজি এই অনুষ্ঠানটো কৰিছোঁ। আৰু যোৱা 7 বছৰ একেলেঠাৰে আমি কৰি আছোঁ, যথেষ্টসকল ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে। এতিয়া বিজ্ঞানৰ উন্নতিৰ ক্ষেত্ৰত মই ভাবোঁ এইটো কথাখিনিয়ে আমাৰ জাতিটোক দেশখনক আগবঢ়াই নিয়াত অকণমান হ'লেও সহায় কৰিব। বিজ্ঞানক জনসাধাৰণৰ মাজত সোমোৱাবৰ কাৰণে আমাৰ যিটো প্ৰচেষ্টা, সেইটো আমি ছাত্ৰ ছাত্ৰীৰ মাজেদি আৰম্ভ কৰিছোঁ। অকল এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বুলি নহয়, আমাৰ ওচৰে পাঁজৰে থকা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত বিজ্ঞানৰ যিটো অনুসন্ধিৎসা, সেইটো জন্ম দিয়াৰ বাবে আমি কিছুমান চিন্তা কৰিছিলোঁ। আৰু এই ষ্টেমফৰ্ড স্কুলে আজি 7ম বছৰৰ বাবে আজি অনুষ্ঠিত হোৱা বিজ্ঞান নমুনা নিৰ্মাণ প্ৰতিযোগিতাটো আমি পাতিছিলোঁ সেই উদ্দেশ্যটো লৈয়ে। কথা হ'ল কি, আমাৰ এই প্ৰতিযোগিতাখনত আমি ল'ৰা ছোৱালীবোৰৰ উৎসাহ যথেষ্ট পাওঁ। 20ৰ পৰা 30খনলৈকে বিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰে। তেওঁলোকৰ মনত জন্ম হোৱা অনুসন্ধিৎসাক বিজ্ঞানৰ একোটা মডেল হিচাপে তেওঁলোকে ইয়াত উপস্থাপন কৰে। আৰু সেই অনুসন্ধিৎসাৰ প্ৰকাশ কৰিব পৰা মডেলবোৰে আমাকো উৎসাহিত কৰে আৰু এটা বহল অৰ্থত বিজ্ঞান চিন্তাৰ পৰিৱেশ সৃষ্টি কৰে। এই বিজ্ঞান চিন্তাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই ধৰণৰ প্ৰতিযোগিতাবোৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আমি প্ৰতিযোগিতাখন পাতি আহিছোঁ। ডক্টৰ কালামৰ জন্মদিনৰ দিনা এই প্ৰতিযোগিতাখন পতাৰ উদ্দেশ্যটো হ'ল কি, ৰাষ্ট্ৰপতি কালামতকৈ বিজ্ঞানী কালামক আমি জনসাধাৰণৰ মাজত প্ৰতিষ্ঠা কৰাৰ এটা সৰু প্ৰয়াস। কালামৰ চিন্তা চৰ্চা, তেওঁৰ বিজ্ঞানমুখী মনোভাৱৰ আদৰ্শ হিচাপে লৈ কাম কৰি যাবলৈ যাতে উঠি অহা চামটো উৎসাহিত হয়, অনুপ্ৰাণিত হয়, তেনেকুৱা এটা প্ৰচেষ্টাৰে আমি কাম কৰিছোঁ। আৰু আমি যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ, কাৰণ আমাৰ ইয়াত যোগদানকাৰীৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি অহাটো পৰিলক্ষিত হৈছে। দ্বিতীয় কথাটো হৈছে কি, আমাৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও আজিৰ দিনটোৰ বাবে বহুদিনৰ পৰা বাট চাই থাকে। তেওঁলোকে কি কৰিব, কেনেকৈ কৰিব, তাক লৈ এটা ব্যস্ততা আৰম্ভ কৰে। আমাৰ বিজ্ঞান শিক্ষকসকলৰ লগত আলোচনা কৰাই হওক বা নিজৰ অভিভাৱকৰ লগত আলোচনা কৰাই হওক, তেওঁলোকে এটা সুন্দৰ প্ৰকল্প উপস্থাপন কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈ থাকে, সেইটো দেখি আমিও যথেষ্ট উৎসাহিত হওঁ আৰু তেওঁলোকক নতুনকৈ অনুপ্ৰেৰণা দিয়াৰ এটা মনোবল পাওঁ। গতিকে আমি ভাবিছোঁ যে এনেকুৱা প্ৰতিযোগিতাবোৰে ছাত্ৰ ছাত্ৰীৰ মনত বিজ্ঞানমুখী মনোভাৱেই নহয়, বিজ্ঞান চিন্তাৰ বীজ ৰোপণ কৰক আৰু বিজ্ঞানৰ জয়গানেৰে পৃথিৱীখন মুখৰিত হওক। থেংক ইউ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।